খোৱাঙৰ নাহৰণিত বিদ্যালয় গৃহ নিৰ্মাণত ব্যাপক অনিয়ম নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয় গৃহ নিৰ্মাণত ঠিকাদাৰে লগাইছে কেনা বিদ্যালয় গৃহ নিৰ্মাণত নিম্ন মানদণ্ডৰ কামক লৈ ক্ষোভিত স্থানীয় ৰাইজ নিৰ্মাণ কাৰ্য উন্নত মানদণ্ডৰ নকৰা পৰ্যন্ত কাম বন্ধ কৰি দিছে ৰাইজে 1 কোটি 80 লাখ টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য চলিছিল মিয়াদ উকলা নিম্নমানৰ সিমেন্ট কম মূল্যৰ ইটা ব্যৱহাৰৰ অভিযোগ অভিযন্তায়ো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ এতিয়া ৰাইজৰ আমাৰ নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ যেটো বিল্ডিং চলি আছে কলা আৰু বিজ্ঞান শাখাৰ কাৰণে তো এই কলা আৰু বিজ্ঞান শাখা এটো আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় হবগে তো এই ক্ষেত্ৰত আমি যুৱকসকলে দেখিলো যে বহু ক্ষেত্ৰত মানে আমাৰ বিল্ডিংটো নিম্নমানৰ কাম হৈছে প্ৰথম অৱস্থাতে আমি নিম্নমানৰ দেখিছো তো আমি তেখেতসকলক আমি ইয়াৰ যোগেদি আমি তেখেতসকলক অনুৰোধ এটা কৰিব খুজিছো যে আমাৰ যেটো এই বিদ্যালয়ৰ যেটো নিৰ্মাণ কাম চলি আছে এই নিৰ্মাণ কাম অতি শীঘ্ৰে ভালকৈ কৰক আমি উদ্বোধন কৰ্তৃপক্ষক আমি অনুৰোধ ৰাখিছো যেটো আপোনালোকে দেখিছে ইটাখিনিও আপোনালোকে এবাৰটো ৰিজেক্ট কৰা হ'ল আৰু কালি আহিছে সিমেন্টটো একেবাৰে গুট মৰা এটো কৰবাত লখিমপুৰ কোনবা এটা সাইটত কনস্ট্ৰাকচন কমিটি চলি আছিল তাৰ পৰা আনি ইয়াত সিমেন্টটো আনিছে আমি দেখিছো আমি পৰিদৰ্শন কৰি দেখিলো যে তাত গোটেই সিমেন্টটো আৰু যেটো আমাৰ লেভেলটো যেটো স্কুলৰ ষ্টেট এটো ষ্টেট হোৱা নাই মানে একাবেকা হৈছে যেনেকৈ ধুৰা হাপৰ যেনেকৈ কিবা খাই থাকিলে একাবেকা হয় ঠিক তেনেকুৱা ধৰণৰ হৈছে আমিতো দেখিলো এতিয়া যিজন মিস্ত্ৰী লাগি আছে তো য'ত মানে আমাৰ বেষ্ট সেই বেষ্টটো দিয়া নাই অকল পোষ্ট এটা ঢালিছে তলত মানে জালি দি পিনে অকল পোষ্টটো ঢালিছে তাত মানে বেষ্ট দিয়া নাই এটোতো আমাৰ ড্ৰয়িঙতো বেষ্ট দিয়া দেখাইছে ড্ৰয়িঙৰ মতে যদি কাম হোৱা নহয় তেতিয়াহ'লে ঠিকাদাৰৰ দুখাৰক আমি কৰিবই লাগিব নিশ্চয় নাহৰণি এইটো স্কুলত বনাই আছো কি কাম কৰি আছে এইটো নাহৰণি স্কুলত বনাই আছো স্কুল বনাইছে বেয়া পুজগিটা অলপ বেকা হৈছে এইটা মানে বিমত সিধা কৰিব পৰা যাব কিন্তু সিধা কৰি আছো বাকি এইটো অভিযোগ কৰিছে আৰু সিমেন্ট অলপ গুটি আহিছে তাহতে ৰিজেক্ট কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ